হেল্ল' বন্ধুসকল, আপুনি যদি আজিৰ দিনটোতে কৰবাত ট্ৰেইন যাত্ৰা কৰিব লাগে আৰু আপোনাৰ ট্ৰেইনখনৰ চাৰ্ট অলৰেডি প্ৰিপেয়াৰ হৈ গৈছে আৰু আপুনি কাৰেণ্ট টিকেট কৰিবৰ কাৰণে আপোনাৰ ট্ৰেইনখনত কোনটো কোচত কিমানটা সিট বাছি আছে, এতিয়াও কিমানটা সিট ভেকেন্ট আছে, কেনেকৈ আপুনি চেক কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ব্লগ অসমলৈ। বন্ধুসকল, প্ৰথমতে IRCTC নেট কানেক্ট যিটো মোবাইল এপ আছে সেইটোত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, প্ৰথমতে আমি আমাৰ মোবাইলৰ স্ক্ৰীনত আহি যাম আৰু IRCTC ৰেল কানেক্ট যিটো মোবাইল এপ আছে সেইটো অপেন কৰি লম। সেইটো অপেন হোৱাৰ লগে লগে আমি এনেকুৱা এটা পেজ পাম য'ত নেকি প্ৰথমটো অপশ্যনে ট্ৰেইনৰ পাম। তাতে আমি ট্ৰেইনৰ ওপৰত ক্লিক কৰি দিম। যেতিয়া ট্ৰেইনৰ ওপৰত ক্লিক কৰি দিম, ইয়াৰ আণ্ডাৰত কিছুমান অপশ্যন পাম। এতিয়া আমাক আজিৰ দিনতে এখন ট্ৰেইন আছিলে যিখনৰ ভেকেন্সি চাব লাগে। চাৰ্ট প্ৰিপেয়াৰ হোৱাৰ পাছত কোনটো বগীত কিমান কেইটা সিট ৰৈ গৈছে, আছে নে নাই ভেকেন্সি, সেইটো চাব লাগে। সেইটোৰ কাৰণে আমি চাৰ্ট ভেকেন্সিৰ ওপৰত ক্লিক কৰি দিম। চাৰ্ট ভেকেন্সিৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক কোৱা হৈছে ট্ৰেইন নম্বৰটো লিখিবলৈ, তাৰ পাছত ডেটটো লিখিবলৈ কোৱা হৈছে, জাৰ্নি ডেট। এতিয়া আমি এইটো ইয়াত ভৰাওঁ। ট্ৰেইন নম্বৰ আৰু ডেট ভৰাই দিয়াৰ পাছত আমি বৰ্ডিং ষ্টেচন ইয়াত ভৰাম। বৰ্ডিং ষ্টেচন আমি কামাখ্যা জংচনে ইয়াত লিখিম। তাৰপাছত আমি গেট ট্ৰেইন ষ্টাৰ্ট কৰি দিম। গেট ট্ৰেইন ষ্টাৰ্ট কৰাৰ লগে লগে আমি দেখা পাম এই ট্ৰেইনখনত এতিয়া AC ফাৰ্ষ্ট ক্লাছত 12টা বাৰ্থ আছে, ছেকেণ্ড ACত 8টা আছে, থাৰ্ড ACত 5টা আছে আৰু থাৰ্ড AC ইকনমিত 5টা আছে। কিন্তু শ্লিপাৰত কোনো ধৰণৰ সিট এভেইলেবল এতিয়া নাই। এতিয়া আপুনি ইয়াত চাব পাৰে ফাৰ্ষ্ট ক্লাছ AC যিটো H1 বগী নম্বৰ আছে তাতে 12টা সিট আছে। ছেকেণ্ড ক্লাছ AC A1 নম্বৰ বগীত 4টা আছে, A2 নম্বৰ বগীত 4টা আছে। আকৌ 3AC-ত B1ত নাই, B2ত নাই, B3ত নাই, B3ত 2টা আছে, B4ত এটা আছে, B5ত 2টা আছে। আকৌ যদি আমি শ্লিপাৰত চাওঁ, শ্লিপাৰ এটাও নাই। গতিকে আপুনি এনে ধৰণে কোনটো বগীত কিমান কেইটা সিট এতিয়াও বাছি আছে সেইটো চাব পাৰে। আৰু আপুনি তৎক্ষণাতে গৈ আপোনাৰ কাউণ্টাৰৰ পৰা হওক বা অনলাইন যদি হয় অনলাইনে হওক আপুনি কাৰেণ্ট টিকেটটো বুক কৰি ল'ব পাৰে। আৰু এনেকৈয়ে বন্ধুসকল, আপুনি আজিৰ ডেটত চাৰ্ট প্ৰিপেয়াৰ হোৱাৰ পাছত যদি ট্ৰেইনখনত সিট আছে নে নাই, কোনটো বগীত কিমান সিট আছে সেইটো ভেকেন্সি চাব বিচাৰিছে, তেতিয়াহ'লে সহজতে চাব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। চাৰ্ট প্ৰিপেয়াৰ হোৱাৰ পাছত আপুনি কোনোবা এখন ট্ৰেইনৰ কিমান সিট বাছি আছে, কোনটো কোচত কিমান সিট বাছি আছে, কেনেকৈ চাব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।